Find an expression for electric field due to an electric dipole at an axial point. কি কৈছো চাবা মই এটা ডাইপল ললো হা সে কেনেকুৱা ডাইপল যে ইয়াতে এটা মাইনাস কিউ চাৰ্জ আছে ইয়াতে এটা কি আছে প্লাস কিউ চাৰ্জ this is A, this is B. Etu golo center of the dipole. Etu length L. Etu length L. Achha. Itia e line dalo koi axial line. Tamane the line along the axis of the dipole. Idalo koi axial line bili koi line dalo. Idalo koi axial line. Ki line axial line. ইয়াক মই x axis বুলি কলো মই এটা পয়েন্ট ললো p কিমান ডিসটেন্সত এট এ ডিসটেন্স অফ x ঠিক আছে আচ্ছা ওকে এটা সবা p পয়েন্টত প্লাস q চাৰ্জৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড হ'ব লেট ইট বি e প্লাস ঠিক তেনেকৈ p পয়েন্টত নেগেটিভ চাৰ্জৰ কাৰণে এখন ফিল্ড হ'ব দ্যাট ইজ ইনওয়ার্ড দ্যাট ইজ কি e মাইনাস এনেকুৱাকৈ ঠিক আছে তো আমি p পয়েন্টত নেট ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে সো মই কি কম চাবা লেট p be a point on the axial line comma at a distance of r from center O of an electric dipole AB with electric dipole moment P is equal to Q into twice L dot 1 और ब्रैकेटत लिखि दिउ जे twice L की होबो twice L होबो BA तार डायरेक्शन इज फ्रॉम नेगेटिव टू पॉजिटिव चार्ज ठीक है अच्छा इतना कि करिम चाबा इतना कि करिम अच्छा इयाते एटु मैं आर होबो दे एटु आर होबो एटु x न एटु आर होबो तो इतना कि करिम चाबा इलेक्ट्रिक फील्ड at P due to plus Q and minus Q charge so abalke ki hobo E plus vector dilu yate ki likhim 1 by 4 pi epsilon naught तो याते की होबो q by की होबो डिस्टेंस तो होबो मोर ap स्क्वायर हा और डायरेक्शन तो होबो i cap माने along positive x axis अच्छा तार माने की लिखियो पारो 1 by की 4 pi epsilon naught अच्छा की होबो कोआ ap किमान होबो ap माने ए डिस्टेंस किनी किमान होबो ए डिस्टेंस किनी कोआ ए डिस्टेंस किनी होबो की ap किमान होबो ap होबो r minus L whole square
কাৰণ এই OP কিমান হয় R, OA কিমান হয় L, so AP কিমান হ'ব R minus L, so ডিসটেন্স কিনি হ'ব কিমান R minus কি L. আচ্ছা ওপৰত আছে Q আৰু এইটো কি হ'ব I cap. So this is equation number 2. Equation number 2. Similarly, E minus কি হ'ব কোৱা? E minus হ'ব? E minus হ'ব কি 1 by কি 4 pi কি 4 pi epsilon naught Q by কি BP square. আচ্ছা এবাৰ কিন্তু ইনওয়ার্ড, সো গতিকে কি হ'ব মাইনাস I cap. ঠিক আছে, কাৰণ নেগেটিভ ফিল্ডৰ নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন হয় ইনওয়ার্ড হয়, তাৰমানে এলং কি হ'ব নেগেটিভ এক্সিস হ'ব, সো এই কাৰণে মাইনাস I cap. আচ্ছা তাৰপিছত ডিসটেন্সটো কি হ'ব মোক কোৱাচোন 1 by কি 4 pi epsilon naught Q by চোৱা ডিসটেন্স মানে কোনখিনি B ৰ পৰা P, তাৰমানে ইখিনিলৈকে কি OPR আৰু OB কি L, তাৰমানে তলত কি হ'ব তলত হ'ব R plus কি R plus L কি হোল স্কয়ার, সো দিস ইজ কি মাইনাস I cap. ঠিক আছে এই বস্তুটো, সো দিস ইজ কি ইকুয়েশন নাম্বার 3 সরি ওকে. তো আমাৰ দুটা ওলাই গ'ল হা, দুটা ওলাই গ'ল. ঠিক আছে তেতিয়া হলে সো net electric field code at P. So net electric field at P কিমান হ'ব E net is equal to কি লিখিবা E plus আৰু ইফালে কি হ'ব E minus, তাৰ মানে কি হ'ব 1 by 4 pi epsilon naught Q কমন দিলো, তেনেহলে ব্র্যাকেটৰ ভিতৰত কি হ'ব 1 by R minus L কি হোল স্কয়ার, তাৰ পিছত কি হ'ব মাইনাস I cap or মাইনাস L ইয়াতে দি দিলো, তো 1 by কি R plus L কি হোল স্কয়ার আৰু ব্র্যাকেটৰ বাহিৰত ডাইৰেকশন ৰাখিলো কি I cap. ঠিক আছে আচ্ছা এতিয়া কি হ'ব চোৱা, এতিয়া হ'ব 1 by 4 pi epsilon naught Q2 ব্র্যাকেটৰ বাহিৰত, তো ইয়াতে কি হ'ব কোৱা ইয়াতে হ'ব R square minus কি L square to the power 2, আৰু ইয়াতে কি হ'ব R plus L কি হোল স্কয়ার মাইনাস কি হ'ব R minus L কি হোল স্কয়ার, আৰু ইয়াতে কি থাকিব I cap. ঠিক আছে তেতিয়া হলে 1 by 4 pi epsilon naught into Q. আচ্ছা ইয়াতে কি হ'ব চোৱা ইয়াতে হ'ব 4RL divided by কি R square minus কি L square whole square. আচ্ছা ইয়াতে আহিব I cap. ঠিক আছে আচ্ছা এতিয়া মই ফাইনালি কি লিখিম চাবা, ফাইনালি মই কি লিখিম চাবা 1 by 4 pi epsilon naught তলত কি থাকিব তলত থাকিব R square minus কি L square whole square. আচ্ছা ইয়াতে কি কৰিম চোৱা মই Q into 2L লগত লৈ লম I cap ক, এটো এটা টার্ম কৰি বাকি থকাখিনি 2R টো মই এনে লিখি দিম. তেতিয়া হলে অলপ আগতে কি পাইছিলা চোৱা অলপ আগতে কি লিখিছিলো এই এক্সপ্ৰেছনটো চোৱা কি আছিল P is equal to Q into 2ICL. 2ICL ৰ ডাইৰেকশন কোৰ পৰা কলৈ আছিল 2ICL ৰ ডাইৰেকশন আমাৰ কি আছিল পজিটিভৰ পৰা নেগেটিভ, মানে কি এলং পজিটিভ এক্স এক্সিস, তাৰ মানে যেটো মোৰ 2ICL ভেক্টৰ আছিল তাৰ মানে কি 2ICL I cap হ'ব. তো গতিকে আমি ইয়াতে কি কৰিম এতিয়া সেই কাৰণে এই টার্মখিনি জায়গাত মই ডাইৰেক্টলি কি লিখি দিম 1 by কি 4 pi epsilon naught 2 আৰু P মই ডাইৰেক্টলি ইন দা ফর্ম অফ ভেক্টৰ লিখি দিম ডিভাইডেড বাই কি R square minus কি L square whole square, and that is my final result. That is my কি final result. ঠিক আছে তেতিয়া হলে this will be equation number কি 4. okay তেতিয়া হলে in terms of magnitude কি লিখিম, so in terms of magnitude কি লিখিম in terms of magnitude লিখিম 1 by কি 4 pi epsilon naught 2PR divided by R square minus কি L square whole square. So this is our key in terms of
মেগনিটিউড আচ্ছা সো এইখিনি হৈছে তোমাৰ তোমাৰ এক্সপ্ৰেছন আচ্ছা সৰুকৈ আৰু এটা কথা কৈ লৈছোঁ এটা সৰুকৈ ছাবকেছ এটা আছে কি ছাবকেছ আছে চোৱা ছাবকেছটো চোৱা আচ্ছা একচুৱেলি কি হয় একচুৱেলি তোমাৰ এলটো বহুত সৰু হয় কাৰণে আৰ ইজ ভেৰি মাছ গ্ৰেটাৰ দেন কি এল তো অন স্কুৱেৰিং কি হ'ব অন স্কুৱেৰিং কি হ'ব আৰ স্কুৱেৰ উইল বি ভেৰি ভেৰি মাছ গ্ৰেটাৰ দেন কি এল স্কুৱেৰ চ' সেইকাৰণে আমি কি কৰিম চ' নেগলেক্টিং কি চ' নেগলেক্টিং কি এল স্কুৱেৰ তো এল স্কুৱেৰক যদি নেগলেক্ট কৰোঁ তেনেহ'লে মই ই কিমান পাম ই নেট কি পাম কোৱা 1 কি 4 পাই এপচাইলন নট এইটো কি হৈ যাব এই এল স্কুৱেৰটো নোহোৱা হৈ যাব তলত হ'ব r টু দি পাৱাৰ 4 ওপৰত এটা r আছে চ' ফাইনেলি আই উইল হেভ মাই ৰিজাল্ট এজ দিছ চ' দিছ উইল বি মাই ফাইনেল ৰিজাল্ট যেটো প্ৰেক্টিকেল ৰিজাল্ট বুলিও ক'ব পাৰা বিকজ প্ৰেক্টিকেলি কি হয় r ইজ ভেৰি মাছ স্মলাৰ দেন কি l হয়